ৰঙিয়াৰ ইচ্ছাপুৰত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাই সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পেলাইছে। নুনানৰ মথাউৰিৰ সমীপত এখন ট্ৰেক্টৰে নিয়ন্ত্ৰণ হেৰুৱাই মথাউৰিৰ তলত বাগৰি পৰে, যাৰ ফলত থিতাতেই নিহত হয় ইচ্ছাপুৰ নিবাসী ছাইদুল ৰহমানৰ। জানিব পৰা মতে ছাইদুল ৰহমানে গোটেই দিনটো পথাৰত ট্ৰেক্টৰেৰে হাল বাই কঠোৰ পৰিশ্ৰম কৰি সন্ধিয়া ঘৰলৈ উভতি আহি আছিল। কিন্তু পথৰ মধ্যস্থত এই মৰ্মান্তিক দুৰ্ঘটনাটো তেওঁৰ জীৱন কাঢ়িলে। ছাইদুল ৰহমান এজন অতি অমায়িক তথা নম্ৰ স্বভাৱৰ ব্যক্তি আছিল বুলি স্থানীয় লোকে জনাইছে। তেওঁৰ অকাল মৃত্যুৰ খবৰে গাঁওখনৰ প্ৰতিজনৰ হৃদয়ত এতিয়া গভীৰ আঘাত হানিছে। এই দুৰ্ঘটনাই কেৱল এখন পৰিয়ালৰে নহয়, সমগ্ৰ ইচ্ছাপুৰ অঞ্চলৰ মানুহৰ মাজত শোকৰ ছাঁ সৃষ্টি কৰিছে। স্থানীয় লোকে ছাইদুলৰ স্মৃতিৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰিছে। এই হালিগুছি হৰিণা পথাৰ আছে যি তাত আপোনাৰ হাল বাবা গৈছে। হাল বাবা গ'লে তাতে দিনটোৱে হাল গৈছে। আপোনাৰ গধূলি 6:30মান বজাত আমাৰ চকুত বজাৰ কৰিছে। তাৰপৰা বজাৰ কৰিছে, বজাৰ কৰি আকৌ যেতিয়া আপোনাৰ ঘৰত যাব, ঘৰত যোৱাৰ অৱস্থাত আপোনাৰ যেতিয়া মাথাৰেদি গাড়ীখন ঘূৰে আমাৰ অলপ ভিতৰে আনিব লাগে, ঘৰটো আমাৰ অলপ ভিতৰে। তেতিয়া মানে আপোনাৰ গাড়ীখন ঘূৰাই দিয়াৰ লগে লগে গাড়ীখন পাল্টি হৈ গ'ল। আপোনাৰ খালত তো ছাইদুল ৰহমান অৱস্থা মানে নাই, এতিয়া মাৰা গৈছে। দিনটো গাড়ী চলাইছে আপোনাৰ হালিগুছি পথাৰত গাড়ী চলাই কিনে আপোনাৰ ঘৰত যাব। ঘৰত যোৱাৰ অৱস্থাত আপোনাৰ আমাৰ চকুত বজাৰ কৰিলাম। বজাৰ কৰি কিনে যেতিয়া ঘৰত যাব সেই টাইমতে গাড়ীখন নামাই দিয়া পাই মানে গাড়ীখন পাল্টি হৈ গৈছে। ৰঙিয়াৰ পৰা মৈদুল চৌধুৰীৰ ৰিপৰ্ট, NTV আছাম।